বিহুৰ বতৰত লখিমপুৰ ত্যাগক্ষেত্ৰত গৰম বজাৰ মিলেটৰ কেক হয় এইটো ভুজিয়া হয় মিলেটৰ ভুজিয়া হয় তাৰপিছতে এইটো মিলেটৰ পকা মিঠৈ ৰিচাৰ্চাৰ 60 টকা 120 এইটো পাৰ্পল ৰাইচ হয় 120 টকা এইটো হয় তিল পিঠা ব্লেক ৰাইচৰ এইটো 50 টকা লাডু পিঠা শাক পাচলি মাছৰুম মিলেটকে ধৰি সুস্বাদু খাদ্য বিক্ৰী কৰিছে বহু পুৰুষ মহিলাই এইটো ফক্সটেল মিলেট হয় এইটো ফিংগাৰ কয় এইটো আপোনাৰ বাৰিষা সিজনত হয় এইটো ৰুবও পাৰে আৰু বটকাছো কৰিব পাৰে এতিয়া মাছৰুমটো আমিতো যথেষ্ট মাছৰুমৰ যথেষ্ট প্ৰটিন আছে এতিয়া হ'ল আমাৰ হোলচেল দি আছোঁ আমি অলৰেডি 130 টকাকৈ আৰু ৰিটেইল বিক্ৰী আছোঁ আমি 200 কেজি এয়া আছে হ'ল ভজা চাউল আছে 120 টকা পিঠা 70 টকা পকা মিঠৈ 60 টকা সান্দহগুড়ি 120 এয়া খাদ্য সুৰক্ষা বিভাগ আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত আয়োজন কৰা ইট ৰাইট মেলাৰ দৃশ্য এই ইট ৰাইট মেলাত অংশগ্ৰহণ কৰি কৃষি আৰু উদ্যান শস্য উদ্যোগ সমাজ সেৱা শিক্ষা আৰু চেম্বাৰক কমাৰ্চকে ধৰি বহু বিভাগে এই ইট ৰাইট মেলাতে অনুষ্ঠিত কৰা হ'ল মিলেটৰ ওপৰত এখনি কুকিং কণ্টেষ্ট মিলেটৰ পৰা এই পাটিচাপ্টা বনাইছোঁ পিঠাগুড়ি সান্দহগুড়ি খিচিৰি লুথুৰি পিঠা আৰু এইফালে মিলেটৰ পোলাও ক্ষীৰ লালমোহন এইফালে ইডলি পিঠা এইফালে হাজাৰীমুখীয়া পিঠা এইফালে মিলেটৰ ম'ম' বনাব পাৰি কিন্তু আমাৰ সময়ৰ অভাৱৰ কাৰণে আমি 28টাই আইটেম কৰিব পাৰিলোঁ আমি ইয়াতে পোলাও বনালোঁ মিলেটৰ তাৰপিছতে পায়স বনালোঁ সান্দহগুড়ি বনালোঁ তিলৰ লাডু বনোৱাটোতো মই 23টা বনাইছোঁ হয় মই বাটাৰ কুকিজ বনাইছোঁ পাপৰ বনাইছোঁ তাৰপিছত আৰু মিলেট ৰাস্ক বনাইছোঁ কুকিজ বনাইছোঁ যিহেতু মিলেটৰ ওপৰত আজি বৰ্তমান সময়ত খাদ্যবস্তুৰ লগত খাদ্যবস্তু চুগাৰ প্ৰেছাৰ বা কেলছিয়াম এইখিনিৰ কাৰণে মিলেটৰ সম্পূৰ্ণ উপযোগী এইটো মোৰ ফক্সটেল মিলেট এইটো মই ৰাইচ বনাই আনিছোঁ বাকী এইটো কাষ্টাৰ্ড ইমান ভালকৈ যে মানে বনাব পাৰি মানে পাৰিছে মানে বহুত ভাল আৰু মানে ধৰক মানে তেওঁলোকে বাহিৰৰ মানে সাউথ ইণ্ডিয়াৰ উপমা চুপমা বনাইছে সেইখিনি মানে সাউথ ইণ্ডিয়াত যেনেকৈ মানে টেষ্টটো আছে মানে তেনেকৈয়ে মানে বাইদেউসকলে মানে এনেকৈ বনাইছে মানে মোৰ মানে সাউথ ইণ্ডিয়াৰ যিটো উপমা সেইটো মানে খুব ভাল লাগিলে মানে একদম পূৰা সাউথ ইণ্ডিয়াৰ টেষ্টটো পূৰা আহিছে মানে সেইটো দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ইট ৰাইট মেলাৰ প্ৰথম দিনাই স্বাস্থ্যকৰ খাদ্য মিলেটৰ উপকাৰিতাৰ ওপৰত বাকিৰ কৰা হ'ল এক শোভাযাত্ৰা যে প্ৰথম দিনা আমি ৰাতিপুৱা পুৱাৰ ভাগত আমাৰ ৱাকাথন হৈ গ'ল ৱাকাথনত আমাৰ এই বিভিন্ন তাত আমি মিলেটৰ ওপৰত মিলেটটোক প্ৰমোট কৰাৰ কাৰণে টু প্ৰমোটিং মিলেট এটা খাদ্যশস্য হয় সেইটো এটা ছুপাৰ ফুড হয় গতিকে সেইটোক মানে হেৰি কৰাৰ কাৰণে প্ৰমোট কৰাৰ কাৰণে আমি লখিমপুৰ জিলাত সেই ৱাকাথন বা খোজকাঢ়ি যোৱা এটা শোভাযাত্ৰা আমি লখিমপুৰ নগৰৰ উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে আমি সেইটো মানে আমি গৈ পেলাই আমি সেইটো এটা ৰাইজক বাৰ্তা এটা দিছোঁ খাদ্য সুৰক্ষা বিভাগৰ এই অনুষ্ঠানত অনুষ্ঠিত কৰা হ'ল সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতা খাদ্য সুৰক্ষা বিভাগৰ উদ্দেশ্য ৰাইজৰ স্বাস্থ্যৰ খাদ্য মিলেটৰ প্ৰতি সজাগতা অনাৰ লগতে সকলোকে সুস্বাস্থ্যৰ গৰাকী কৰি তোলা এই গোটেইখিনি আজি ইট ৰাইট মেলাটোৰ অংশ মানে কি গুৰুত্বটো হৈছে কি যে সঠিক ভোজন সুস্থ জীৱন সেইটো মেইন আমাৰ আমি গুৰুত্ব দিছোঁ যাতে সঠিক ভোজন মানে কি বুজোৱা হৈছে যে আজিকালি ধৰক ভাত আৰু মানে আটা খালেই মানে ৰুটি খালেই আমাৰ পৰ্যাপ্ত নহয় শৰীৰৰ সম্পূৰ্ণ পৰিপুষ্টি নহয় গতিকে সম্পূৰ্ণ স্বাস্থ্যসন্মতভাৱে আমি শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে খাবলৈ কাৰণে আমি সকলো মানে সম্পূৰ্ণ পৰিপুষ্টি থকা খাদ্য হিচাপে মিলেটক গণ্য কৰা হৈছে আৰু সেইকাৰণে এই মিলেটক ছুপাৰ ফুড হিচাপে এইটো আমাৰ ভাৰতত ইয়াক মানে অলৰেডি স্বীকৃতি দিয়া হৈছে এই ইট ৰাইট মেলা অভিজ্ঞসকলৰ দ্বাৰা স্বাস্থ্যকৰ খাদ্যৰ ওপৰতে আয়োজন কৰা হ'ল সজাগতা
বিভিন্ন ৰিচৰ্চ পাৰ্চনৰ দ্বাৰা আমাৰ মানে খাদ্যৰ ওপৰত মানে শৰীৰৰ মানে যেনেকৈ ফৰ্টিফাইড ৰাইচৰ ওপৰত এইটো যেনেকৈ ফৰ্টিফাইড যিকোনো খাদ্য দ্ৰব্য যেনেকৈ আজিকালি প্লাছ এপ লগো বুলি এটা এডভাৰটাইজত দি থাকে সেই প্লাছ এপ লগটো মানে এইকাৰণেই দিয়া হৈছে যে তাত ছাপ'জ গাখীৰত অকল গাখীৰেই নহয় গাখীৰত আৰু ভিটামিনছ আৰু মিনাৰেল আৰু এড কৰা হয় আৰু সেইটো আপোনালোকে এডভাৰটাইজত পাই আছে যে প্লাছ এফ চিহ্নযুক্ত সামগ্ৰীহে ক্ৰয় কৰিব গতিকে সেই ধৰণৰ কথাবিলাক আজি গোটেইখিনি কথা আজি আমাৰ ৰিচৰ্চ পাৰ্চন মানে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আমাৰ লখিমপুৰ ভেটেনেৰি কলেজ তেওঁলোকৰ পৰা এছিষ্টেণ্ট প্ৰফেচাৰ চাইণ্টিষ্ট আহি পেলাই ৰাইজক এইটো বক্তৃতা দিছে আৰু তেওঁলোকৰ ৰিচৰ্চ পাৰ্চন হিচাপে তেওঁলোকে সেইখিনি অংশগ্ৰহণ কৰিছে। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ।